আছিল যিখিনি সময়ত অসম সাহিত্য সভাত দুৰ্যোগৰ ধুমুহা বলিছিল সেইখিনি সময়ত আমি কেইজনমান মানুহ সেই ধুমুহাৰ বিৰুদ্ধে থিয় হৈ আছিলোঁ তাৰ মাজত এগৰাকী মিতালী শইকীয়া বাইদেউ গতিকে মই বাইদেউক আদৰণি জনাবৰ কাৰণে শ্ৰীযুতা শশী প্ৰভা শইকীয়া বাইদেউ আমি তেখেতক আদৰণি জনাইছোঁ আন্তৰিক স্বাগতম জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ যুৱ সংসদ উপসমিতিৰ সন্মানীয় সদস্য শ্ৰীযুত মৃত্যু স্থগিত ৰাখিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ মাজত আৰু কোনো সন্মানীয় বিষয়ববীয়া উপস্থিত সভাপতি ডাঙৰীয়াক কাৰ্যসূচী আগবঢ়াই নিবলৈ আমি আহ্বান জনাইছোঁ কাৰ্য সম্পন্ন কৰাৰ কাৰণে মানসিকভাৱে ধন্যবাদ জনাইছোঁ কিন্তু মই দেখা নাই যদি আদৰণি জনালে মই মানে মিতালী শইকীয়া বাইদেউৰ চিনাকি কেৱল আদৰণি সমিতিৰ সম্পাদক বা যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক নহয় হোজাই জিলাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুতা শশী প্ৰভা শইকীয়া বাইদেউ আমি মঞ্চলৈ আমন্ত্ৰণ আমাৰ মূল কাৰ্যসূচীলৈ আমি উভতি আহিছোঁ প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাই সন্মানীয় সভাপতি শ্ৰীযুতা কবিতা তেখেতেও ইতিমধ্যে লেখিকা হিচাপে সমাদৰ লাভ কৰিছে কিন্তু তেখেতৰ আন এটা পৰিচয় আছে মই আশা ৰাখিছোঁ আৰু মই আপুনি মোক আদৰণিবিলাকত পাঠ কৰিবলৈ আগবাঢ়িছোঁ চিৰচেনী মোৰ ভাষা জননী যোৰহাট জিলা সাহিত্য সভা শিৱসাগৰ জিলা সাহিত্য সভা গোলাঘাট জিলা সাহিত্য সভা আৰু মাজুলী জিলা সাহিত্য সভাৰ সহযোগত 2025-27 কাৰ্যবৰ্ষৰ দ্বিতীয়টো আকাশ অনুষ্ঠান কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি অভিভাষণ স্থান যোৰহাট জিলাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণত গান্ধী ৰাধাকান্ত সমিতিৰ নৱনিৰ্মিত ভৱন তাৰিখ 5-14-13 দেওবাৰ চিৰচেনী মোৰ ভাষা জননী কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি অভিভাষণ অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা সামৰি সকলোৱে উমৈহতীয়া সামাজিক স্বাৰ্থত নিষ্ঠাৰে কলা সংস্কৃতিৰ প্ৰতি অনুৰাগী আৰু নিষ্ঠাবান সকলো সঁচাই জিলা সাহিত্যসভাৰ সহযোগত 2025-27 কাৰ্যবৰ্ষৰ তৃতীয়টো আকাশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ আজিৰ সভাখনিৰ পতাকা উত্তোলক ডাঙৰীয়া বন্দী প্ৰজলক ডাঙৰীয়া স্মৃতি কৰ্প ডাঙৰীয়ানী সভা উদ্যোগ মহোদয়া স্মাৰক গ্ৰন্থৰ উন্মোচক ডাঙৰীয়ানী কাৰ্যকৰী উপসভাপতি সভাপতি গতিকে আমি দুয়োগৰাকী বাইদেউ মোৰ নিজ হাতে মই সন্মান ৰাখিছোঁ আৰু এয়া ভাবিছোঁ আমাৰ মাজত এটা আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব আৰু যি সম্পৰ্কই আমাৰ অসম সাহিত্য সভাৰ বাবে কাম কৰিবলৈ আমাক
সাহিত্য সভাৰ আকাশ উপসমিতিৰ আজি দ্বিতীয়টো অনুষ্ঠান আছিল। ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুতা মিতালী শইকীয়া বাইদেৱে বিস্তৃতভাৱে আপোনাসবক জনাইছে। মই এই বুলি কৈ ভাল পাইছোঁ যে আজি 4খন জিলা সাহিত্য সভা পৰিয়ালে এটা সুন্দৰ ব্যৱস্থাপনাৰে আমাৰ আকাশ উপসমিতিক এটা সুন্দৰ দিন উপহাৰ দিলে। আজিৰ এই অনুষ্ঠানত আমি প্ৰতিভা বিকাশ যাত্ৰাৰে আমাৰ 12খনকৈ জিলাই ইয়াত অংশগ্ৰহণ কৰিলে। তেখেতলোকে গীতে মাতে কথা কবিতাৰে আজি এটা সুন্দৰ অনুষ্ঠান ৰূপায়ণ কৰিলে আৰু এইখন মঞ্চতে আজি 8খনকৈ গ্ৰন্থ উন্মোচন হ'ল। সেইটো বৰ ডাঙৰ কথা বুলি ভাবিছোঁ, কাৰণ আমাৰ জাতিটোক ৰক্ষা কৰিব গ্ৰন্থইহে। গতিকে আজি 8খন গ্ৰন্থ আৰু ইয়াৰ লগতে এখন আমাৰ এই অনুষ্ঠানৰ স্মৃতি গ্ৰন্থ যিখনৰ নাম ৰাজমাও, সেইখন আজি উন্মোচন হ'ল। গতিকে এইটো এটা আমাৰ আজিৰ দিনটোৰ ভাল খবৰ। লগতে আজিৰ দিনটোত আৰু এটি ভাল খবৰ যে আজিৰ এই দিনটোত আমাৰ 3গৰাকীকৈ স্বনামধন্য অসম সাহিত্য সভাৰ কাণ্ডাৰী আমাৰ মাজত উপস্থিত আছিল আৰু আমি একেলগে আজিৰ দিনটো বৰ্ণিল যাত্ৰাৰে আগবাঢ়ি যোৱাৰ মানসিকতাৰ শক্তি গোটালোঁ আৰু যিয়ে আমাক আগন্তুক দিনত আগবাঢ়ি যোৱাত সহায় কৰিব। মই কৃতজ্ঞতা জনাই আপোনালোক নিশ্চয় জ্ঞাত অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠানটো মহিলাৰ প্ৰতিভা বিকাশৰ কাৰণে ৰংমং তেৰেঙৰ দিনতে অসম সাহিত্য সভা এখন মহিলাক মঞ্চ দিয়া মানসেৰে গঠন কৰিছিলে। সেই আকাশৰ আজি আমি যোৰহাটত যোৱা 26-27 কাৰ্যকালৰ দ্বিতীয়খন আমি কাৰ্যনিৰ্বাহকৰ লগতে প্ৰতিভা বিকাশ যাত্ৰাৰ এই অনুষ্ঠানটো যোৰহাট জিলা সাহিত্য সভা, মাজুলী জিলা সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভাত আতিথ্য অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয় কাৰ্যসূচী আজি ইয়াত ৰূপায়ণ হৈছে। ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি মহিলাসকল গোট খাইছে। কালিয়ে আচলতে মহিলাসকল আহি আমাৰ ইয়াত উপস্থিত হৈছেহি। সকলো মহিলাৰে প্ৰতিভা বিকাশৰ কাৰণে আজিৰ এই প্ৰতিভা বিকাশ যাত্ৰাৰ এই কাৰ্যসূচীটো অসম সাহিত্য সভাই লৈছিলে। সেই অসম সাহিত্য সভাই সেই কাৰ্যসূচীৰ দায়িত্ব আমাৰ 4খন জিলাক দিছিলে আৰু সেই 4খন জিলাই আজি আমি সফলতাৰে ৰূপায়ণ কৰিছোঁ বুলি আমি ভাবিছোঁ। যিহেতু আমাৰ মাজত আহি উপস্থিত হোৱা সকলো মহিলাৰ কাৰণে এখন মঞ্চ হৈছে আৰু আকাশ, আৰু আপোনালোক নিশ্চয় জ্ঞাত এই আকাশত আচলতে আমি যিসকল বৰেণ্য মহিলা বা যিসকল সমাজৰ সদায় মুধা ফুটা বা যিসকলৰ সদায় আমি বৌদ্ধিক বা মঞ্চ সন্মুখত থাকে, সেই মহিলাসকলক বাদ দি যিসকল আমাৰ যিসকলৰ আমাৰ প্ৰতিভা বিকাশৰ কোনো সুবিধা নাপায়, সুপ্ত প্ৰতিভা লুকাই থাকে, সেই সকলোকে আজিৰ এই আকাশ মঞ্চই আচলতে অসম সাহিত্য সভাই মঞ্চখন দিছে। আৰু এই মঞ্চতে আমাৰ বিভিন্ন ঠাইৰ মহিলাসকলে অলপ সময়ৰ পিছতে তেখেতসকলৰ বিভিন্ন গীত নৃত্য আদি পৰিৱেশন কৰিব আৰু সেই প্ৰতিভা বিকাশৰ বাবে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। ইয়াত উপস্থিত আছে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাদেৱ, আকাশ উপসমিতি কাৰ্যকৰী সভাপতি অসম সাহিত্য সভাৰ বিনু লস্কৰ ঠাকুৰীয়া বাইদেউ, আহ্বায়ক মানসী শইকীয়া বাইদেউ আৰু আমাৰ 4খন জিলাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বহু কেন্দ্ৰীয় বিষয়ববী আজি আমাৰ মাজত উপস্থিত হৈছে। হয়, আমাৰ আজি আচলতে খুব ভাল লগা এটা কথা, এই অনুষ্ঠানৰ লগত আমাৰ এখন স্মাৰক গ্ৰন্থ ৰাজমাও নামেৰে আজি উন্মোচিত হ'ব। সেইখন কৰিব ডক্টৰ মালিনী বাইদেৱে আৰু তাৰ লগতে 8খনকৈ গ্ৰন্থ আজি আমাৰ যোৰহাটৰ মহিলাসকলৰ, বিশেষকৈ যোৰহাটৰ মহিলাসকলৰ দ্বাৰা ৰচিত 8খনকৈ গ্ৰন্থ আজি আচলতে আমাৰ ইয়াত উন্মোচন হ'ব। সেইটো আমাৰ কাৰণে অতি ভাল লগা কথা। আৰু এই অনুষ্ঠানটো আচলতে যোৱা 5 অক্টোবৰ হোৱাৰ কথা আছিলে, কিন্তু আমাৰ অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমি এই অনুষ্ঠান পিছুৱাই দিবলগীয়া হ'ল আৰু সেইবাবে আজি আমি এই 21 তাৰিখে এই কেন্দ্ৰীয় অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। আজি যোৰহাট জিলা সাহিত্য সভা, গোলাঘাট জিলা সাহিত্য সভা, মাজুলী জিলা সাহিত্য আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ আকাশ উপসমিতিৰ দ্বিতীয়টো অনুষ্ঠান আজি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাত অনুষ্ঠিত হৈছে। এই কথাটো আপোনালোকে নিশ্চয় জানে যে আকাশ হৈছে অসম সাহিত্য সভাৰ মহিলাসকলৰ প্ৰতিভা বিকাশৰ যাত্ৰাৰ এক অনুষ্ঠান। ৰংমং তেৰেং ছাৰ থাকোঁতে এই যাত্ৰা আৰম্ভণি হৈছিলে আৰু যিসকল মহিলাৰ প্ৰতিভা আছে, তেখেতসকল কেৱল বৌদ্ধিক মহিলাসকল বুলিয়েই নহয়, যিসকলৰ প্ৰতিভা আছে, যিসকলৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে সুবিধা নাপায়, তেনেধৰণৰ মহিলাসকলক আচলতে উলিয়াই আনি পেলাই আকাশে এখন মঞ্চ দিছে। এই মঞ্চ অসম সাহিত্য সভাই আকাশ উপসমিতিক দি আহিছে আৰু মহিলাসকলৰ সকলো ধৰণৰ প্ৰতিভাৰ লগতে সকলো ধৰণৰ মানসিকৰ লগতে সকলো বিকাশৰ কাৰণে আচলতে এই মঞ্চখন ব্যৱহাৰ কৰা হয় আৰু এই মঞ্চতে আমাৰ বিভিন্ন
প্ৰতিভাৰ বিকাশৰ নৃত্য গীত আদি ইয়াত অনুষ্ঠিত হয়। লগতে আজি যোৰহাট জিলাৰ যি আকাশ উপ সমিতিৰ যি অনুষ্ঠানটো অনুষ্ঠিত হ'ল, ইয়াত 8খনকৈ গ্ৰন্থৰ লগতে এখন ৰাজমাও নামৰ স্মাৰক গ্ৰন্থ উন্মোচিত হৈছে। আজি এই সভাত উপস্থিত আছিলে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰ, উপসভাপতি পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ লগতে এই স্মাৰক গ্ৰন্থখন ডক্টৰ মালিনী বাইদেৱে উন্মোচন কৰিছে আৰু তাৰ লগতে আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰিছে আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ বিশিষ্ট লেখক ডক্টৰ অদিতি বেজবৰুৱাদেৱে।